যেতিয়া মোৰ ওচৰত কোনো নাছিল কেৱল তই আছিলি সেইকাৰণে মোৰ মনত তোৰ প্ৰতি ভাল পোৱাই নহয় শ্ৰদ্ধা আছিল কিন্তু সেই সহায়ৰ বিনিময়ত যে তই ইমান সুবিধা লবি মই কেতিয়াও ভবা নাছিলো আমিও ভবা নাছিলো তাই যে তোমাক এনেকুৱা ব্যৱহাৰ কৰিব মই সিদ্ধান্ত লৈছো খুৰী মই তাইৰ ওচৰলৈ আৰু কেতিয়াও নাহো ভাবিছিলো তোমাৰ লগত তাই বিয়াখন পাতিব বিচাৰিছিলো তেতিয়া মই শান্তিত মৰিব পাৰিলোহেঁতেন পাৰ হৈ যোৱা কথাবোৰকে মনত পেলাই দুখবোৰ বহাই থাকিব নালাগে নহয় বিয়াৰ দৰে সম্পৰ্ক এটাত কাকো জোৰকৈ বান্ধি ৰাখিব নোৱাৰি আমি অভিভাৱক হিচাপে আমাৰ দায়িত্ব পালন কৰিবলৈ যত্ন কৰিছো বাকী তাই নিজৰ ইচ্ছা মাহীদেৱে ঠিকেই কৈছিল এদিন মোৰ এই মিছা অহংকাৰ চূৰ্ণ হৈ যাব নাৰীক মৰমেৰেহে বশ কৰিব পাৰে খং ৰাগ বা ভয় দেখুৱাই নহয় দাদা এইজনী কত আছে আৰু ৰুমতে সোমাই আছে কি কৰি আছে তাই কি কৰিব ভাস্কৰ আহিছিল গালি চালি এগালমান দি তাকো কোনোবাই পঠিয়াই দিছে নিজেও এতিয়া কান্দি বহি আছে কি যে হ'ব তাকেতো ভাস্কৰৰ ডায়েৰীখন আনি তাইক দেখুৱাই দিওঁ নেকি তেতিয়াহে যদি তাই কিবা এটা অনুভৱ কৰিব পাৰে নহ'লে দেখোন একো উপায় নাই তাই এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলো ময়ো ভবা নাছিলো হেৰা সনাতন দাই কি বুলি ভাবিব পাৰো মানুহজনে কিমান হেঁপাহেৰে প্ৰিয়াক বোৱাৰী কৰাৰ প্ৰস্তাৱ দিছিলে আৰু ময়ো মনতে বৰ ভাল পাইছিলো প্ৰিয়া দাদাৰ বোৱাৰী হোৱা হলে তাইৰ ভৱিষ্যতক লৈ মই নিশ্চিন্ত হলোহেঁতেন মোৰ ভাস্কৰলেহে বেয়া লাগিছে সি বেচেৰাটোৱে বৰ কষ্ট পাইছে ভৱিষ্যতে আৰু প্ৰিয়াক কাহানিও লগ নকৰো বুলি সি মোৰ আগত কৈ গৈছে জানেনে কি নাকান্দিবিচোন তই নিজকে কঠোৰ কৰিব লাগিব যাৰ ওচৰত তোৰ চকু পানী আবেগ অনুভূতিৰ কোনো মূল্য নাই তেওঁৰ বাবে নিজকে কষ্ট দি লাভ কি জানো কোনো লাভ নাই বুলি তথাপি মনটোক বুজাবলৈ কষ্ট হয় সৰুৰ পৰাই ভাল পাওঁ ন তাইক পাহৰিবলৈ নিজকে কঠোৰ কৰিবলৈ অলপতো টাইম লাগিব তই কেতিয়ালৈ যাম বুলি ভাবিছ যিমান পাৰো সোনকালে মই ইয়াৰ পৰা যাব বিচাৰো দেউতা নহলে মোৰ জীয়াই থকাত বহুত কষ্ট হৈ গৈছে ইমানকে ভাগি নপৰিবিচোন আৰু তই এনেকে ভাগি পৰা দেখিলে বৰ কষ্ট পাওঁ তই সৰু থাকোঁতেই তোৰ মায়ে আমাক এৰি থৈ গুচি গ'ল তোৰ বাহিৰে মোৰ আৰু আছে কোন ক অন্ততঃ মোৰ কাৰণেতো নিজকে অলপমান কণ্ট্ৰল কৰি ৰাখ মই তোমাৰ সকলোবোৰ কথা মানিম দেউতা কিন্তু সেইটো সময়ত মই নিজকে বুজাব পৰা নাই সেয়েহে প্ৰিয়াৰ পৰা আঁতৰি থাকিবলৈ তাইক পাহৰিবলৈ মই ইয়াৰ পৰা বহুত দূৰলৈ যাব বিচাৰিছো চিন্তা নকৰিবি যলৈকে যাব বিচাৰ ভালদৰে ভাবি সিদ্ধান্ত ল মই সকলো ব্যৱস্থা কৰি দিম তই ৰচোন মই টেৰেছৰ পৰা আহোঁ দাদা শুনচোন কি হ'ল আজি কথা এটা গম পালোঁ কি কথা
সমীৰৰ হেনো ব্লাড কেঞ্চাৰ হৈছে। কি? ব্লাড কেঞ্চাৰ? সি চাগে আৰু বেছি দিন নাথাকিব। অ' মাই গড। আচ্ছা, তই এইবোৰ কথা কিন্তু প্ৰিয়াক এতিয়াই নকবি। এনেই তাইৰ মুখখন চাবলৈও অৱস্থা নোহোৱা হৈছে। এইটো খবৰ পালে তাই বলিয়াৰ নিচিনা হৈ যাব। কি যে কৰোঁ নহয়। জান ভাইটি, সমীৰে তাইক যিমানেই বেয়া ব্যৱহাৰ নকৰক, তাইৰ প্ৰথম ভালপোৱা আছিল সি। গতিকে তাইক এইবোৰ কথা তই কেতিয়াও নকবি। তই ঠিকে কৈছ। লাহে লাহে প্ৰিয়াক লৈ চিন্তাবোৰ বাঢ়িয়ে গৈছে। বুজালেও কোনো কথা নুবুজে, আৰু কিবা এটা ক'লে কয় তাই হেনো জীয়াই থকাৰ কোনো ইচ্ছাই নাই। নাই নাই, আমি হাৰি গ'লে নহ'ব। কিবা প্ৰকাৰে হ'লেও আমি তাইক বুজাই এই চিন্তাবোৰৰ পৰা উলিয়াই আনিব লাগিব। মানুহৰ জীৱনত ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটে, তথাপিওতো মানুহ জীয়াই থাকে। জীৱনৰ লগত মানুহে সংগ্ৰাম কৰে, আৰু মোৰ বোধেৰে তাইৰ জীৱনত এনেকুৱা একো ঘটা নাই যে তাই জীয়াই থকাৰ সকলো আশাই হেৰুৱাই পেলাব। আমি তাইক বুজাব লাগিব ভাইটি। সময় থাকোঁতে তাই সকলো বুজিলেই হ'ল। প্ৰিয়াৰ ভৱিষ্যতক লৈ চিন্তা বাঢ়িছে। এনেকৈ থাকিলে কি হ'ব তাইৰ ভৱিষ্যত? আমি জানো সদায় জীয়াই থাকিম? ইহঁতৰো নিজৰ নিজৰ সংসাৰ আছে। সময় সদায় একেই নাথাকে। আমাৰ পিছত কোনে ল'ব তাইৰ দায়িত্ব? আমাৰ দৰে কোনে তাইক? এতিয়ালৈকে মানুহজনৰ টোপনি অহা নাই। নিশ্চয় প্ৰিয়াৰ কথাকে চিন্তা কৰি আছে। মই দেখোন কিবা এটাকে চিন্তা কৰি আছে। কি হ'ল? টোপনি অহা নাই? নাই। এনেকৈ চিন্তাত থাকিলে আপুনি বেমাৰত পৰিব নহয়। শুবলৈ চেষ্টা কৰক। কেতিয়াবাৰে পৰা টোপনিটো আনিবলৈ চেষ্টা কৰি আছো, অহাই নাই। ৰ'ব, মই অলপ তেল মালিচ কৰি দিম আপোনাক। নাই, নালাগে। এই ৰাতিখন তুমি কষ্ট কৰিব। নিজে নিজে টোপনি আহিব দিয়া। মই আপোনাৰ অৰ্ধাংগিনী। কেৱল সমাজক দেখুৱাই নহয়, মনে প্ৰাণে আপুনি মোৰ স্বামী। আপোনাক এনেকৈ চিন্তাত টোপনি নহাকৈ দেখিলে মই কেনেকৈ শান্তিত টোপনি যাম? ৰ'ব, মই তেলটো লৈ আহোঁ। ধৰা দিয়া খাবতি লোৱা পাহৰি ভাষা দুখৰে গোপনে গোপনে মৌনতাৰ কোলাহল ভাঙি নিজান
ঘৰখনত দেখোন কোনেও মোক পাত্তা নিদিয়া হ'ল। এইবাৰ টকাকেইটা পালে মই ঘৰলৈ গুচি যাম। কিমান আৰু হোতা মাত কথা শুনি থাকিম। মই দেখোন কিবা এটা কলেই লেঠা লাগে। ভাবিছিলো সৰু বোৱাৰীজনীক অলপ উচতাই দি আৰু কেইদিনমান জ্বালা দিম। পিছে নাই, আৰু দেউতাইক কিবা পাঠ পঢ়ালে। ওলোটাই দেখোন মোকেহে বেয়া পোৱা হ'ল। নাই, নোৱাৰো আৰু এনেকৈ থাকিব দেই। পাপা 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 প্লিজ তুমি মোক প্ৰীতমক আনি দিয়া প্লিজ পাপা প্লিজ মোক মোক প্ৰীতমক লাগে পাপা প্লিজ কি ক'লা দৰ্জা খুলি দিব লাগে নাই 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 মই দৰ্জা খুলি নিদিওঁ তুমি তুমি যেতিয়ালৈকে প্ৰীতমক মোৰ ওচৰলৈ আনি নিদিয়া মই যেতিয়ালৈকে দৰ্জা কেতিয়াও নুখুলো মই মাত্ৰ এটা কথাই জানো যে মোক প্ৰীতমক লাগে প্লিজ পাপা মোক প্ৰীতমক লাগে পাপা প্লিজ মই তোমাৰ আগত হাত জোৰ কৰিছো প্ৰীতম সিধাকৈ মোক ক'ব নোৱাৰি মোৰ পৰিয়ালৰ সহায় লৈ মোক নিজৰ কৰাৰ চেষ্টা কৰিলি মোৰ সকলো জনা আছে আৰু তোৰ এই সহানুভূতিৰ মোৰ প্ৰয়োজন নাই তই কেৱল মোৰ ভাল বন্ধুহে গতিকে নিজৰ সীমাত থাক মোৰ স্বামী হোৱাৰ চেষ্টা নকৰিবি মই আন কাৰোবাৰ লগত বিয়াত বহিলেও ভাস্কৰৰ লগত বিয়াত মই নবহো মই কেতিয়াও ভবা নাছিলো ভাস্কৰ মোৰ এই পৰিস্থিতি যে তই ইমান বেয়াকৈ সুযোগ লবি ৰূপক তাইক মই কোনো পধ্যে মনাব পৰা নাই এই ডক্টৰে দিয়া টোপনি অহা ঔষধটো খুৱাই দিব লাগিছিল খুৱাব চাইছিলো তাই একো নাখায় সকলো পেলাই দিছে মই এবাৰ ট্ৰাই কৰি চাওঁ নেকি নালাগে নালাগে তোক দেখিলে তাই আৰু গণ্ডগোল কৰিব কি কৰা যায় এতিয়া বহু কিছু ডক্টৰকেই ফোন কৰিলো সকলোৰে কিবা নহয় কিবা অসুবিধা এই ৰাতিখন কোনেও আহিবলৈ বিচৰা নাই হস্পিটেললৈকে তাইক লৈ যোৱা ভাল হ'ব নেকি এই ৰাতিখন তুমি আৰু মই তাইক অকলে কেনেকৈ হস্পিটেল লৈ যাম আৰু নিলেও যদি এই অৱস্থাত তাইক ইলেক্ট্ৰিক শ্বক দিয়ে মই এটা কথা কওঁ কোৱা প্ৰীতমক তই নিচিৰ ওচৰলৈ লৈ আহ এই অৱস্থাত তাই প্ৰীতমকে বিচাৰি আছে মোৰ বিশ্বাস প্ৰীতম আহিলে তাই সুস্থ হৈ উঠিব এই অৱস্থাত তাই প্ৰীতমকে বিচাৰি আছে মোৰ বিশ্বাস প্ৰীতম আহিলে তাই সুস্থ হৈ উঠিব
বিচাৰি মৰম দুহাতা মচি মচি সেমেকাও চকনি পিয়াগো যে